আটাইলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই মোৰ অনুভৱৰ প্ৰকাশ হিচাপত এখন ৰচনা লিখিছো। ৰচনাখন কবিতাই হৈছে নে গদ্যই হৈছে নে কি মই ক'ব নোৱাৰো। মই মাত্ৰ মোৰ অনুভৱ প্ৰকাশ কৰিবলৈ যত্ন কৰিছো এই ৰচনাখনৰ যোগেদি। ৰচনাৰ শিৰোনাম আই পিতাইক বোজা বুলি ভাব আহক। আই পিতাইক বোজা বুলি ভাব আহক, কিয় নাভাবিম। নিজৰ কেৰিয়াৰৰ বাবে আই পিতাইৰ অৰিহণা পাহৰি যাওঁ আহক। জ্বৰৰ সময়ত উজাগৰি ৰাতি কটাই দিয়া কপালৰ জলপতি পাহৰি যাওঁ আহক। আমাৰ দুখত দুখী সুখত সুখী হোৱা তেওঁলোকৰ মুখবোৰ আই পিতাই লাহে লাহে বোজা হৈ যায়। নিজৰ আৰু আমাৰ সন্তানৰ কেৰিয়াৰ মুখ্য। আই পিতাইক সন্তানৰ কেৰিয়াৰৰ বাধক হ'ব দিবতো নোৱাৰি। সন্তানক আকাশ চুৱাৰ হেঁপাহেৰে গাঁৱৰ ঘৰখনৰ পৰা আঁতৰি চহৰলৈ আহিছো। বেলেগ কথা নকব না, আই পিতাই আউটডেটেড হৈ গ'ল। আই পিতাইৰ মৃত্যুৰ পিছত ধুমধামেৰে শ্ৰাদ্ধ পাতি সোঁৱৰাই দিম আমাৰ কৰ্তব্য নিষ্ঠা। সময় এতিয়া দিবলৈ অপাৰক, কাৰণ কথা আছে আমাৰ কেৰিয়াৰৰ। নিৰ্বিকাৰ চিত্তে পাহৰি যাওঁ আহক। আমাৰ বাবে কৰা ত্যাগবোৰ নিজেই নাখাই খুওৱাৰ, নিজেই নিপিন্ধি পিন্ধোৱাৰ, কাৰণ তেওঁলোক এতিয়া অস্তগামী সুৰুজ। তেওঁলোকৰ কাৰণ্য ভৰা মুখে আমাক বিচলিত কৰিলে নহব। আমি দৃঢ় হব লাগিব। আই পিতাইক বোজা বুলি ভাবিব পাৰিব লাগিব। ধন্যবাদ। কিবা ভুল ভ্ৰান্তি হলে আপোনালোকে ক্ষমা কৰিব। মই মাত্ৰ এই ৰচনাখনৰ যোগেদি মোৰ অনুভৱ প্ৰকাশ কৰিছো। আমি এই ৰচনাখনৰ যোগেদি বৰ্তমান সমাজত চলি থকা কথাখিনি প্ৰকাশ কৰিবলৈ যত্ন কৰিছো। ধন্যবাদ।